মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ দ্ৰুতপাঠৰ এটি সাধু। ইয়াৰ আগৰটো ভিডিঅ'ত প্ৰথম সাধুটো আলোচনা কৰা হৈছে। আজি দ্বিতীয় সাধুটো আলোচনা কৰিম, লগতে সাধুটোৰ প্ৰশ্ন উত্তৰসমূহ। তোমালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পোৱা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে তোমালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। আহাচোন সাধুটোলৈ যাওঁ আমি। টেঙৰী কাউৰী সাধুটোৰ নাম। জেঠ মাহৰ কথা। তোমালোকে জানাই জেঠ মাহত বহুত ৰ'দ দিয়ে আৰু গৰমো হয়। সেইদিনা বৰ চোকা ৰ'দ দিছে। কলিবাই নামৰ কাউৰী এজনী ওলাইছে মাকৰ ঘৰলৈ। তাই গিৰিয়েকৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ এবেলাৰ বাট। আধবাটতে তাই পিয়াহ লাগিল। তাই গছ এজোপাত পৰি ইফালে সিফালে চালে। মানুহ এঘৰৰ পিছ চোতালত এটা কলহ পৰি থকা তাই দেখা পালে। সাউতকৈ গৈ তাই কলহৰ কাষ পালেগৈ। পাছে কলহৰ তলিত অকণমানহে পানী আছে। তাই কলহৰ কাণত দুটামান জাপ মাৰিলে। জানোচা কলহটো তাক কাটি হৈয়ে যায়, কিন্তু কামত নাহিল, হয়নে? পাছে কামত নাহিল। ইফালে পানীকণ দেখি তাই পিয়াহ বেছিকৈহে লাগিল। তাই চাৰিওফালে চকু ফুৰালে। কলহৰ কাষতে তাই এদম শিলগুটি দেখিবলৈ পালে। এটা এটাকৈ ঠোঁটেৰে সি শিল আনি তাই কলহত পেলাবলৈ ধৰিলে। পানী লাহে লাহে ওপৰলৈ উঠি আহিল আৰু কলিবায়ে হেঁপাহ পলুৱাই পানী খাই মাকৰ ঘৰলৈ বুলি উৰা মাৰিলে। তোমালোকে সাধুটো চাগে আগতে শুনিছা চাগে। এতিয়া চোৱাচোন, তোমালোকৰ ঘৰত ককা আইতাহঁতে কৈছে চাগে সাধু, এনেকুৱা সাধুবোৰ কৈ থাকে প্ৰায়, হয়নে নহয়? এই সাধুটো তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ মুখে মুখে ধৰিব। সেইকাৰণে তোমালোকে মুখে মুখে ক'বলৈ শিকিবা, যদিও মই তোমালোকক লিখিয়ে দেখাম। আহাচোন প্ৰশ্ন উত্তৰসমূহলৈ যাওঁ। টেঙৰী কাউৰীজনীৰ নাম কি? কলিবাই টেঙৰী কাউৰীজনীৰ নাম। তাই গিৰিয়েকৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ কিমান দূৰ বাট? এবেলাৰ বাট। কাউৰীজনীয়ে কলহটো ক'ত পৰি থকা দেখা পালে? মানুহ এঘৰৰ পিছ চোতালত। কলহটোৰ কাষত কিহৰ দম আছিল? শিলগুটিৰ। কাউৰীজনীয়ে পানী খাব পাৰিলেনে? যদি পাৰিলে তেন্তে কেনেকৈ পাৰিলে? পাৰিলে। কাউৰীজনীয়ে কলহত শিলগুটি ভৰাই পানী খাব পাৰিলে। তোমালোকে প্ৰশ্ন উত্তৰসমূহ পাৰিলে লিখি ল'বা, লিখিবলৈ যত্ন কৰিবা আৰু মুখেৰে ক'বলৈও চেষ্টা কৰিবা। ঠিক আছে? মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক এটা কৰি দিবা। ধন্যবাদ। ভালে থাকিবা দেই সকলো।